Hello students, যদি ইংলিশ এক্সামৰ কাৰণে পঢ়া হোৱা নাই এই ভিডিওটো চোৱা তোমালোকে ফুল মাৰ্কস পাব পাৰিবা কাৰণ গোটেই কিতাপখন আছে আমি কভাৰ কৰি দিম হাফ ইয়াৰলি এক্সামত যি আহিব এখিনি সিলেবাস তোমালোকে চাব পাৰা আৰু গোটেইখিনি আমি আজি কভাৰ কৰি দিম ভিডিওটো আৰম্ভ কৰাৰ আগতে আৰু এটা ইনফৰমেশন তোমালোকক দিব বিচাৰিম যে হাফ ইয়াৰলি আৰু মেট্ৰিক পৰীক্ষা দুটা মিলাই ফালে এই কোৰ্সটো হয় আমাৰ এটা কোৰ্স আছে 499 रुपीस যত তোমালোকে এক্সপ্লেনেশন কোৱেশ্চন আনসাৰ পাৰ্সোনাল গাইডেন্স পাবা আৰু ষ্টাডি মেটেৰিয়েলছ আৰু পিডিএফ দিয়া হ'ব এনেকুৱা নহয় যে হাফ ইয়াৰলি এক্সামৰ কাৰণে হেতু টিল মেট্ৰিক পৰীক্ষা হ'ব আৰু তোমালোকে গোটেইখিনি সুবিধা পাই থাকিব পাৰিবা আৰু তাত মই দুটা মোস্ট ইম্পৰ্টেন্ট পিডিএফ দি থৈ দিছো হাফ ইয়াৰলি এক্সামৰ কাৰণে যোনখিনি চালে তোমালোকৰ বহুতখিনি সুবিধা হ'ব আৰু তাৰ পৰাই মই এই দুটা ভিডিও বনাইছো ফুটপ্ৰিন্টস উইথাউট ফিডৰ ভিডিওটো মই অলৰেডি দি থৈ দিছো সোৱানে যদি চাবা হেতু চালে গোটেই সাপ্লিমেন্টাৰী কিতাপ কমপ্লিট হৈ যাব আৰু আজি আমি ফাৰ্স্ট পাৰ্টখন ডিসকাস কৰিম আৰু এই ভিডিওখিনি মই আমাৰ এই পিডিএফ খিনিৰ ওপৰত বেছ কৰিয়ে বুজাই আছো তোমালোকক যদি কাবাৰ যদি জলদি হৈ আছে যে নাই ভিডিওটো চোৱা সময় নাই তেনেহলে তোমালোকে পিডিএফৰ কাৰণে এই নাম্বাৰখিনিত যোগাযোগ কৰিব পাৰা তো কাবাৰ যদি একদমে সময় নাই তেনেহলে তোমালোকে পেইড কোৰ্সটো লৈ লব পাৰা লগতে তোমালোকে পিডিএফ খিনি পাই যাবা তো আহা আমাৰ ভিডিওটো ষ্টাৰ্ট কৰো প্ৰথমে চাম এই লেটাৰ টু গড সময় থাকিলে তোমালোকে ভিডিওটো চাই লোৱা ভিডিওটো চালে গোটেইখিনি ক্লিয়াৰ হৈ যাব বাৰু তো ফাৰ্স্ট চেপ্টাৰটো হৈছে এই লেটাৰ টু গড তো আমি চেপ্টাৰবিলাক ষ্টাৰ্ট কৰাৰ আগতে প্ৰথমে আমি সামাৰীখিনি চাম পইণ্ট ওয়াইজ সামাৰী আমাক চেপ্টাৰ এটা বহুত কম লাইনছতে বুজি পাওঁতে সহায় কৰে তো আহা চাই যাও পইণ্টখিনি কি আছে Lenzo was a poor farmer who lived with his family in a house on a low hill in a valley. এটো লাইন তোমালে কিতাপটো পাবা যে লেন্সৰ ঘৰটো ক'ত আছিল ক্ৰেষ্ট অফ এ লো হিল এটা লো হিলৰ টপত আছিল লেন্সৰ ঘৰটো আৰু একমাত্ৰ ঘৰ আছিল সেই এন্টায়াৰ হিলত তাৰছত নেক্সট পইণ্টটো তোমালোকে চোৱা হি ওয়াজ ভেৰি হোপফুল এজ হিজ ক্ৰপছ অফ কৰ্ন ওৱেৰ ৰাইপ এণ্ড প্ৰমিসড এ গুড হাৰ্ভেষ্ট মানে কি হৈছিল লেন্সৰ যোনটো মাকৈ খেতি আছিল সেয়া পকিছিলে আৰু হি এক্সপেক্ট কৰি আছিল যে এটা গুড হাৰ্ভেষ্ট হ'ব ভাল খেতি হ'ব আৰু হি হেয়া বেছি পইচা পাব কিন্তু 3 নম্বৰ পইণ্টটো চোৱা অল হি নিডেড ওয়াজ ৰেইন এণ্ড হি এগাৰলি লুকড এট দ্য স্কাই ফৰ ইট আৰু লেন্সো বৰষুণৰ কাৰণে অপেক্ষা কৰি আছিল কাৰণ যেহেতু অকল বৰষুণৰ দৰকাৰ আছিল তাৰ খেতিখিনি অলমোষ্ট ৰেডি আছিল কিন্তু কি হ'ল চোৱা হিজ প্ৰেয়াৰ ওৱেৰ এনসাৰ্ড when it began to rain during the dinner আৰু হি যেটা ডিনাৰ কৰি আছিল তাৰ ফেমিলিৰ লগত তাৰ প্ৰেয়াৰটো এনসাৰো হ'ল কাৰণ বৰষুণ পৰিবলৈ ধৰিলে Lenzo was very happy and called the raindrops new coins Lenzo বহুত হেপি হৈ গৈছিল আৰু raindropsক new coinsৰ লগত তুলনা কৰিছিল Big drops বিলাকক 10 cent pieces আৰু small drops বিলাকক 5 বুলি কৈছিল কিন্তু তেতিয়া কি হ'ল সো suddenly the weather changed তো suddenly weather to change হৈ গল গৈ বৰষুণ হে দি আছিল লগতে hail stones মানে শিল বৰষুণ পৰা ষ্টাৰ্ট হৈ গল গৈ begin to fall along with strong winds আৰু বহুত জোৰে বতাহ বলিবলৈ ধৰিলে তো 7 নম্বৰ পইণ্টটো সো the hailstorm lasted for an hour আৰু 1 ঘণ্টা কাৰণে থাকিলে লেন্সো এক্সপেক্ট কৰি আছিল যে সোনকালে যাতে যাওক গৈ কিন্তু নগল তেনেকুৱা নহল 1 ঘণ্টা কাৰণে দিয়ে থাকিলে আৰু লেন্সৰ খেতি গুটে বৰবাদ কৰি দিলে The hailstorm lasted for an hour and destroyed the entire crop. Nothing was left in the field. Our field ekue baki nasile. So next point was Lenzo and his family were devastated, realizing they had no food, no money for the year ahead. Our gote bosorto karone khetor tat khabo karone eku nasile ar poisao nai. So 9 number point was still Lenzo had faith in God. Eta Lenzo ishor upor bahut বিশ্বাস আছিল he believed that God would help him in their time of need. Our Lenzo bhabisile je etia okol ishore teok sahay koribo paribo. Ar hetu karone Lenzo ishorলৈ এখন লেটাৰ লিখে 10 নম্বৰ পইণ্টত তাকে কৈছে হি wrote a letter to God asking for 100 pesos to survive and resow the crop কিমান পইচা খুদিছিলে 100 pesos যাতে হি সাৰ্ভাইভ কৰিব পাৰে আৰু তাৰ খেতিখিনি যাতে হি আকৌ লগাব পাৰে তাৰছত 11 নম্বৰ পইণ্টত কি দিছে the postmaster and employees were surprised by Lenzo's fate but touched by it তো যেতিয়া লেন্সৰ লেটাৰখন পাইছিলে গডলৈ তেতিয়া পোষ্ট অফিচৰ মাষ্টাৰ তাৰছত এমপ্লয়িজ গুটেবিলাকে শক হৈ গৈছিল আৰু সাৰপ্ৰাইজ হৈছিল যে লেন্সৰ ঈশ্বৰৰ ওপৰত ইমান বিশ্বাস আৰু লেন্সৰ ঈশ্বৰৰ ওপৰত কৰা এই বিশ্বাসটো কিন্তু পোষ্টমাষ্টাৰে ভাঙিব বিচাৰা নাছিল হেতু কাৰণে কি কৰিলে সো টু হেল্প হিম দে কালেক্টেড মানি এমং দেমসেলফ এণ্ড সেন্ড লেন্সো 70 pesos প্ৰিটেন্ডিং ইট ওয়াজ গড গডে দিয়া বুলিকে 70 pesos সিহঁতে দি দিলে আৰু এটো আহিলে অকমান ভালকৈ ইলাবৰেট কৰি লিখিবা কিতাপটো যে আছে যে পোষ্টমাষ্টাৰে এমপ্লয়িজৰ পৰা মানি কালেক্ট কৰিলে নিজৰ স্যালাৰি এটা পাৰ্টটো দি দিলে লেন্সক আৰু টোটাল 70 pesos হে কালেক্ট কৰিব পাৰিলে হেখিনিকে লেটাৰত দি ফেলে লেন্সলৈ পঠাই দিলে কিন্তু কি হল সো লেন্সো ৰিসিভ দা মানি এণ্ড ওয়াজ নট সাৰপ্ৰাইজ লেন্সো যেতিয়া পইচাখিনি পালে হি সাৰপ্ৰাইজ হোৱা নাছিল হি ফুলি ট্ৰাস্টেড গড কাৰণ হি ঈশ্বৰক বহুত বিশ্বাস কৰিছিল কিন্তু কি হল বাট হি ওয়াজ এংগ্ৰি উল্টা হি খংহে কৰিলে টু সি দ্যাট 30 pesos were missing যে 30 pesos মিসিং হৈ আছে এণ্ড এজিউম দা পোষ্ট অফিচ ষ্টাফ হেড স্টোলেন ইট আৰু কি বুলি ধৰি ললে যে পোষ্ট অফিচৰ এমপ্লয়িজ বিলাকে তাৰ সেই 30 pesos টো নিশ্চয় চুৰ কৰিছে তাৰছত 15 নম্বৰ পইণ্টত কি দিছে হি ৰোড আনাদাৰ লেটাৰ টু গড আৰু গডলৈ হি আন এখন লেটাৰ লিখে আস্কিং ফৰ দা ৰিমেইনিং 30 pesos বাকি 30 pesos বিচাৰি হি গডলৈ আৰু এখন লেটাৰ লিখে বাট ওয়ান নট টু সেন্ড ইট থ্ৰু দা পোষ্ট অফিচ আৰু কয় যে পোষ্ট অফিচৰ জৰিয়তে যাতে এই পইচাখিনি সেন্ড নকৰে লেন্সক কলিং ইটস এমপ্লয়িজ এ বাঞ্চ অফ ক্ৰুক আৰু সেই পোষ্ট অফিচৰ এমপ্লয়িজকে হি বাঞ্চ অফ ক্ৰুক বুলি কৈ দিয়ে ইয়াৰ লগতে ইয়াৰ সামাৰীটো শেষ হৈছে কিন্তু এটা আমি ডিসকাস কৰিম কমন কোৱেশ্চন কি কোৱেশ্চন ৰিপিট হৈ থাকে আৰু কি হাফ ইয়াৰলি এক্সামৰ কাৰণে ইম্পৰ্টেন্ট আছে প্ৰথম কোৱেশ্চনটো তোমালোকে চাবা হোৱাট ডিড লেন্সো হোপ ফৰ লেন্সো কি হোপ কৰিছিলে ডাউনপোৰ অৰ এট লিষ্ট এ শাৱাৰ
তো তেনেকুৱাকৈ লিখিব পাৰা ইয়াত এনসাৰটো আছে হলে তোমালোকে যি বুজিছা হেতু লিখিব লাগিব লেন্সো কি হোপ কৰিছিলে যে বৰষুণ দিয়ক সো লেন্সো হোপ ফৰ ৰেইন his crops were ready and the only thing needed for a good harvest was a shower or downpour he looked at the sky expecting rain to water his field তো তেনেকুৱাকৈ দিয়া আছে তোমালোকে নিজে বনাই লিখিব পাৰিবা কিন্তু জাস্ট বস্তুখিনি বুজি পালে হ'ল 2 নম্বৰ কোৱেশ্চনত কি দিছে why did Lenso say the raindrops were like new coins Lenso raindrops of new coins লগত কিয় কম্পেয়াৰ কৰিছিলে Lenso compared the raindrops to new coins because he believed that rain would bring him a good harvest যদি বৰষুণ দিয়া তেনেহলে খেতি ভাল হ'ব আৰু খেতি ভাল হলে সি বেছি পইচাও পাব তো হেতু কাৰণে Lenso raindrops of new coins লগত তুলনা কৰিছিলে which in turn would bring him money The big drops were like 10 cent pieces and small ones 5 symbolizing prosperity তো তেনেকুৱাকৈ তোমালোকে লিখি দিবা এনে 2 মাৰ্কছৰ কাৰণে হে এখিনি লিখিলে 2 মাৰ্কছৰ কাৰণে যথেষ্ট হয় 3 নম্বৰ কোৱেশ্চনটো চোৱা কি দিছে how did the rain change rain কেনেকৈ চেঞ্জ হৈছিলে what happened to Lenso's field আৰু Lensoৰ ফিল্ডৰ কি গতি হৈছিলে the rain turned into hailstorm বৰষুণ পদকে শিল বৰষুণলৈ কনভাৰ্ট হৈ গলগৈ large hailstones began to fall and continued for about an hour আৰু 1 ঘণ্টা কাৰণে শিল বৰষুণ হৈয়ে থাকিলে যাৰ ফলত তাৰ গুটে খেতি বৰবাদ হৈ গল the entire field was destroyed the corn was ruined the trees were stripped of leaves the flowers were gone Lenso's hard work was wiped out তেনেকৈ কোন বনাই লিখি দিবা তোমালোকে যি বুজি পাইছা তাৰ ওপৰ নেক্সট 4 নম্বৰ কোৱেশ্চনটো এটো ইম্পৰ্টেন্ট আছে কি খুদিছে 4 নম্বৰ খুদিছে what were Lenso's feeling when the hail stopped Lenso was filled with sadness এটো এনেকুৱাকৈ বনাই লিখি দিবা and despair he realized that the hail had destroyed everything he compared the damage to a plague of locusts which would have left more behind he knew that there would no food for his family this year তেনেকুৱাকৈ তোমালোকে বনাই লিখিব লাগিব নেক্সট নেলসন মান্ডেলা যোৱা আগতে আমি কেইটামান এমসিকিউ চাই লহা তো এনেকুৱাছনা এমসিকিউ দিব পাৰে সিকোয়েন্স বেস এমসিকিউ ইয়াত কি দিছে সোৱা Lenso decided to write a letter to God for help Lenso's crop were totally destroyed ইয়াত তোমালোকে এৰেঞ্জ কৰিব লাগিব তোমালোকে সোৱা ইয়াত প্ৰথম কোনটো আহিব তো যি সকলে ভিডিওটো চাই আছে তোমালোকে এটা টাস্ক দিম তোমালোকে ভিডিওটো এখিনতে পোষ্ট কৰা আৰু এনসাৰটো ভাবা আৰু কমেন্টত লিখি আহা তো আই হোপ তোমালোকে কৰিছা তো ইয়াত সোৱা তোমালোকে প্ৰথম আহিব তোমালোকৰ 3 নম্বৰটো আহিব Lenso hope for a shower of rain for his crops তাছত সেকেন্ড আহিব তোমালোকৰ 4 নম্বৰটো আহিব rain changes into large hailstones তাছত নেক্সট 2 নম্বৰটো আহিব Lenso's crop were totally destroyed আৰু লাষ্টত 1 নম্বৰটো আহিব Lenso decided to write a letter to God for help তো এনেকুৱাকৈ সিকোয়েন্সত কোনটো আছে এ নম্বৰটো আছে অপচন নম্বৰ এ টো কাৰেক্ট হ'ব আই হোপ তোমালোকৰ কাৰেক্ট হৈছে তাছত নেক্সট তোমালোকে সোৱা স্টেটমেন্ট বেস এমসিকিউ হয় প্ৰথম স্টেটমেন্টত কি দিছে from Lenso's house one could see the post office তো এটো ভুল আছে Lenso ঘৰৰ পৰা কি দেখা যায় কৰ্নফিল্ড খন দেখা যায় আৰু ৰিভাৰ দেখা যায় পোষ্ট অফিস দেখা না যায় প্ৰথম স্টেটমেন্ট 1 টো ভুল স্টেটমেন্ট 2 টো সোৱা Lenso's house was the only house on the hilltop তো এটো জনাবা কি হয় এটো তো কারেক্ট হয় ট্ৰু হয় তো এটো কাৰণ আমাৰ অপচন নম্বৰ বি টো কারেক্ট হ'ব স্টেটমেন্ট 1 is false and statement 2 is true তো এনেকুৱা নিচিনা এমসিকিউ পিডিএফ মই দি থৈ দিছো তোমালোকে যদি বেটছত জয়েন কৰিছা পাইছা গুটেবিলাক চেপ্টাৰৰ কাৰণে এমসিকিউ দি থোৱা আছে তো হাইটা আমি চাও নেলসন মান্ডেলা চেপ্টাৰটো নেলসন মান্ডেলা চেপ্টাৰটো সোৱা ইয়াতে Nelson Mandela described the historic day of 10 May 1994 when he was sworn in as first black president of Democratic South Africa. A date to মনত ৰাখিবা 10 May 1994 এটো খুদে এমসিকিউত আৰু কি হৈছিলে সাউথ আফ্ৰিকাৰ ফাৰ্স্ট ব্ল্যাক প্ৰেসিডেন্ট হৈছিলে ডেমোক্ৰেটিক সাউথ আফ্ৰিকান ফাৰ্স্ট ব্ল্যাক প্ৰেসিডেন্ট 2 নম্বৰ পইণ্টত কি দিছে the inauguration ceremony took place at the Union Building in Pretoria ক'ত took place হৈছিলে Union Building in Pretoria attended by many global dignitaries the largest such gathering in South African history আৰু African history এটো largest gathering আছিল 3 নম্বৰটো সোৱা the occasion symbolized the end of apartheid and birth of a non-racial democratic South Africa এই কোৱেশ্চনটো বৰকৈ আহে যে কেনেকুৱা হৈছিল non-racial democratic হ'ব আৰু তেতিয়া যোনটো apartheidৰ সিস্টেম হয় যে হোৱাইট বিলাকে ব্ল্যাক বিলাকক বেয়া ট্ৰিট কৰে তো হেতু এন্ড হৈ গৈছিল গৈ নেক্সট 4 নম্বৰ পইণ্টটো সোৱা Mandela highlighted the suffering and sacrifice of countless patriots who fought for freedom and justice The 5 number point of this he declared that never again shall it be that the beautiful land will again experience the oppression of one by another. This event was marked by military air show. Our military air show asile displaying the South African national flag. South African national flag of GG color asile hetu air show dorea dekhaisile in the sky a show of loyalty to democracy. Taso 7 number point ki dise Mandela described the dual nation anthems being played. Our dual nation anthem play হৈছিলে হোয়াইট বিলাকে কি গাইছিলে সোৱা হোয়াইট সাউথ আফ্ৰিকানে কি গাইছিলে ইয়াতে চাওপৰা এনকোসি সিকলেল আই আফ্ৰিকা and black South African sang die stem symbolizing unity and reconciliation
তো এইটো কোৱেশ্চন কিন্তু 2 মাৰ্কছত খুদে ব্লেক বিলাকে কি এন্থেম গাইছিলে আৰু হোৱাইট বিলাকে কি গাইছিলে হেতু তোমালোকে লিখিব লাগিব তাৰপিছত নেক্সট 8 নম্বৰটো চোৱা হি ৰিকল দ্য হাৰ্ড সিস্টেম অফ ৰেচিয়েল ডমিনেশ্যন created in the early 20th century which had been overthrown 9 number dise Mandela acknowledged the courageous leaders of the freedom struggle like Oliver Tambo Walter Sisulu and others 10 number dise he emphasizes that true courage is not the absence of fear but the triumph over it etu kintu ahe Nelson Mandela mata courage ki hoy je courage is not the absence of fear but the triumph over it so 11 number to swa he believed that no one is born hating other and that love can be taught and learned Nelson Mandela talk about twin obligation kotha koy every man has toward his family and his community nation taso 13 number point ki dise in apartheid era South Africa fulfilling both obligation was impossible for a black man aru duta obligation fulfill kora to impossible hoy gisile he time next one lage so he described how his personal hunger for freedom turned into a collective struggle for freedom of all people Mandela concluded that freedom is indivisible. The oppressor and oppressed both need to be liberated, as both are prisoners of hatred and injustice. A point to Nelson Mandela kobo bicharise je oppressor aru oppressed dutai kintu free nohoy. Oppressed to free nohoy karon oppressor tak oppress kore. Oppress mane hoise tumar juntu rights tumi hebilak poa nai tumak dobai rakha hoise beya koi treat kora hoise. To junjon manuk oppress kora hoy he manjon to free nohoy tar upori jijon manu anjon manuk oppress kore hejonu free nohoy karon kihor hoy so prisoner of hatred and injustice. Hatred he manujon prisoner বুলি কৈছে নেলসন মান্ডেলা তো এখিনি এই কোৱেশ্চনটো কিন্তু খুধে কেতিয়াবা তোমালোকে এই বস্তুখিনি বুজিবা তো তাৰ ওপৰত লিখিলে হ'ল নেক্সট যদি কমন কোৱেশ্চন লৈ যাও নেলসন মান্ডেলা চেপ্টাৰটোৰ পৰা ইয়াত কি কমন কোৱেশ্চন আছে চোৱা হাউ ডাজ মান্ডেলা ডিফাইন কাৰেজ কাৰেজ কি বুলি কৈছিল কাৰেজ ইজ নট দা এবসেন্স অফ ফিয়াৰ বাট দা এবিলিটি টু কনকিউৰ ফিয়াৰ তো তেনেকুৱাকে তোমালোকে বনাই লিখি দিব পাৰা ইয়াত যোনটো লিখা আছে হেতু এক্সাক্ট নিলিখিলে হ'ব কিন্তু ইয়াত কি লিখা আছে চোৱা মান্ডেলা ডিফাইনস কাৰেজ নট এজ দা এবসেন্স অফ ফিয়াৰ বাট দা এবিলিটি টু কনকিউৰ দ্যাট ফিয়াৰ বাট তোমালোকে ডাইৰেক্ট লিখি দিব পাৰা triumph over it he learned this from observing the bravery and determination of those who fought for freedom despite hardships the second number important question to ki dise so what does Mandela say about a man who takes away another man's freedom ejon mane junjone anejon manhor freedom kari loi jay ki koa hoise so Mandela say that a man who takes away another man's freedom becomes a prisoner of hatred and narrow mindedness true freedom means liberating both oppressed and oppressor তো সেই কথাটোকে আমি অকমান আগতে বুজি আছিলো যে যিজন মানুহ আনেজন মানুহৰ ফ্ৰীডম কাৰি লৈ যায় তেও কিন্তু ফ্ৰী নহয় কিহে তেওক বন্দি কৰি থৈ দিছে হেট্ৰেটে তাছত নেক্সট 3 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াত যদিও 4 লিখা আছে এটো 3 হ'ব লাগিছিলে হোৱাট ডাজ মান্ডেলা মিন্স বাই ফ্ৰীডম ইজ ইনডিভিজিবল মান্ডেলাই ফ্ৰীডমক ইনডিভিজিবল বুলি কিয় কৈছে এনসাৰ হৈছে মান্ডেলা মিন্স দ্যাট ওয়ান cannot be truly free while others are enslaved his personal freedom had no value unless it also included the freedom of his fellow South Africans তো এনেকুৱা কৈ তোমালোকে লিখি থৈ আহিব পাৰা So next 4 number question to so etu bor repeated question hoy most common question asile to joa bosor jeetu aha na ebosor metric porikha aha chance to khube beshi ase ki koise so what twin obligation does Mandela mention prothom obligation to kesil so obligation to his family to his parents to his wife and children etu monot rakhiba ar second obligation to kesil so he has obligation to his people his community and his country to etu tumaloke monot rakhibo libo duta obligation asile ki asile etu sai jaba tumaloke etu aha chance khube beshi hoy Next কিছুমান MCQ চাইলো আহা how does Nelson Mandela define the meaning of courage কেনেকৈ ডিফাইন কৰিছিলে triumph over fear অপচন নম্বৰ A টো কারেক্ট হ'ব তো এটো আসলে ইজি কোৱেশ্চন এটো তো সবে পাৰিবই লাগে অপচন নম্বৰ A টো কারেক্ট হ'ব তো আমি যাম আমাৰ নেক্সট কোৱেশ্চন লৈ এই কোৱেশ্চনটো কিন্তু খুবেই ৰিপিটেড কোৱেশ্চন হয় বাৰে বাৰে ৰিপিট হৈ থাকে ম্যাক্সিমাম ডিস্ট্ৰিক্টত আহিব এই কোৱেশ্চনটো ইয়াত ম্যাচ দা ফলোইং হয় তোমালোকে ম্যাচ কৰিব লাগিব জিনানি কোন হয় নেলসন মান্ডেলাস ডটাৰ তাৰ পিছত নেলসন মান্ডেলা কি হ'ব ফাৰ্স্ট ব্ল্যাক প্ৰেসিডেন্ট এটা স্টুডেন্টক কনফিউজ লাগে নম্বৰ 2 আৰু 3 তো এটো তোমালোকে চাই লবা কোনজন ফার্স্ট ডেপুটি প্রেসিডেন্ট হয় আর কোনজন সেকেন্ড ডেপুটি প্রেসিডেন্ট হয় তো ইয়াত 2 টো হ'ব সি আর 3 টো হ'ব তোমালোকৰ ডি টো হ'ব তো এই এমসিকিউ টো আহিব পাৰি তো চাই যাবা তোমালোকে 1 টো বি হ'ব 2 টো সি 3 টো ডি আৰু 4 টো এ তো এনেকুৱা নিচিনা এমসিকিউ তোমালোকক খুদিব পাৰে তাৰ উপৰি আৰু এটা এমসিকিউ আহিব পাৰে এটো চোৱা ইট ওয়াজ সেলিব্রেশন অফ সাউথ আফ্ৰিকাস ফার্স্ট গভর্নমেন্ট কি হয় ডেমোক্ৰেটিক ৰেচিয়েল ডেমোক্ৰেটিক নন ৰেচিয়েল অটোক্ৰেটিক ৰেচিয়েল নে মনাৰ্চ নন ৰেচিয়েল তো এটো মই তোমালোকক পইণ্টখিনি কওঁতেও কৈছিলো ইম্পৰ্টেন্ট বুলিকে যে ডেমোক্ৰেটিক আৰু নন ৰেচিয়েল অপচন নম্বৰ বি টো কারেক্ট হ'ব তো ইয়াৰ লগতে তোমালোকক জনাব বিচাৰিম যে নেলসন মান্ডেলাটো কমপ্লিট হৈছে আৰু তোমালোকে যদি চেনেলটো ইতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি দিবা কাৰণ এনে ধৰণৰ ইম্পৰ্টেন্ট ভিডিও আমাৰ চেনেলতে তোমালোকে পাবা
তো অকল কুৱেশ্যন পেপাৰে নহয় আমি তোমালোকক এক্সপ্লেইনো কৰি দিছোঁ তো এনেকুৱা নিচিনা চেনেল বহুত কম আছে সেৱা বৰ্ডত সেইটো কাৰণে ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে ভিডিঅ'ছবোৰ আহিলে তোমালোকে পাই থাকা আৰু হাফ ইয়াৰলি এক্সামৰ কাৰণে আমি যিমান পাৰোঁ তোমালোকক সহায় কৰি যাই আছোঁ লাগিলে কুৱেশ্যন পেপাৰে হওক বা কমন কুৱেশ্যনে হওক বা এক্সপ্লেনেশ্যনে নহওক কিয় তো সেইটো কাৰণে ছাবস্ক্ৰাইব কৰি ৰাখিবা চেনেলটো আৰু বাকী তোমালোকে আমাৰ ওপৰত এৰি দিয়ে আমি যিমান পাৰোঁ তোমালোকক সহায় কৰি যাম হেল্প প্ৰভাইড কৰি যাই থাকিম তো এতিয়া আমি যাম নেক্সট এটা পয়েমলৈ সেইটো হৈছে এই টাইগাৰ ইন দ্য জু তো ইয়াত কি আছে চোৱা ইয়াতো আমি প্ৰথম পইণ্ট ৱাইজ চামাৰি ডিছকাছ কৰিম প্ৰথম পইণ্টটো কি দিছে চোৱা দ্য পয়েম শ্ব'জ এ টাইগাৰ কেপ্ট ইন এ জু পেচিং ইন এ স্মল কেজ তো কি হৈছে ইয়াত আমাক টাইগাৰ এটাৰ কথা কোৱা হৈছে যোন জুত বন্দী হৈ আছে আৰু ছেকেণ্ডটো চোৱা হি ৱাক চাইলেণ্টলি উইথ ৰেজ হিডেন উইথিন হিম তো টাইগাৰটো খং উঠি আছে আৰু সি তেনেকৈ তাৰ কেজটোৰ ভিতৰত খোজকাঢ়ি আছে যদিও টাইগাৰটো খং উঠি আছে কিন্তু সি একো কৰিব নোৱাৰে তাৰ গোটেই পাৱাৰখিনি ইউজলেছ হয় কাৰণ সি বন্দী হৈ আছে 3 নম্বৰ পইণ্টত কি দিছে দ্য পয়েট কম্পেয়াৰ্ছ দিছ উইথ দ্য টাইগাৰ নেচাৰেল হেবিটেট দ্য ৱাইল্ড আৰু সেই পিঞ্জিৰাত বন্ধ হৈ থকা টাইগাৰটোক পয়েটে ৱাইল্ডত ঘূৰি ফুৰা এটা টাইগাৰৰ লগত কম্পেয়াৰ কৰিছে এটা ৱাইল্ড টাইগাৰৰ লগত তো গোটেই পয়েমটোৱে বেছ অন কম্পেৰিজন হয় যে টাইগাৰটো বন্দী হৈ আছে যদি সি ফ্ৰী থাকিল হয় তেনেহ'লে সি কি কৰিলে হয় সেইবিলাক কথা ডিছকাছ কৰে পয়েটে তো 4 নম্বৰ পইণ্টত চোৱা কি দিছে ইন ৱাইল্ড দ্য টাইগাৰ শুড বি হাইডিং ইন লং গ্ৰাছ দীঘল দীঘল ঘাঁহত সি লুকাই থাকিলে হয় হাণ্টিং ডিয়েৰ নিয়েৰ এ ৱাটাৰ হ'ল আৰু য'ত পানী খাবলৈ যায় ডিয়েৰবিলাকে তো তেনেকুৱা নিচিনা জেগাত সি লুকাই থাকিলে হয় আৰু চিকাৰ কৰিলে হয় হি শুড অলছ' বি ৰ'ৰিং এণ্ড ফ্ৰাইটেনিং পিপল নিয়েৰ জংগলছ ভিলেজ আৰু যিবিলাক ভিলেজ জংঘলৰ ওচৰত থাকে তাৰ মানুহবিলাকক ভয় খুৱাই থাকিলে হয় বাট ইনষ্টেড টাইগাৰ্ছ ষ্ট্ৰেন্থ ইজ কনফাইণ্ড উইথিন কংক্ৰিট ৱাল অফ এ জু কিন্তু ইয়াত কি হৈছে চোৱা ইয়াত টাইগাৰৰ ষ্ট্ৰেন্থখিনি কিন্তু কোনো কাম নাই এতিয়া কাৰণ সি কংক্ৰিট ৱালৰ ভিতৰত বন্দী হৈ আছে জু ভিতৰত আছে সি আৰু তাৰ যিমান পাৱাৰ আছে গোটেইখিনি ইউজলেছ হয় আৰু সি একো এইবিলাক কৰিব নোৱাৰে সি খালি নিজৰ কেছটোৰ ভিতৰতে ঘূৰি ফুৰে নেক্সট 7 নম্বৰ পইণ্টটো চোৱা হি ৱাক্স বেক এণ্ড ফৰ্থ ইন হিজ কেছ তো সেই কথাটোকে কৈছে সি বেলেগ একো নকৰে চাচ নিজৰ কেছটোতে ইফালৰ পৰা ইফালে যায় ইগনৰিং পিপল ৱাচিং হিম আৰু তাক চাবলৈ বহুত ভিজিটৰ আহে সেইবিলাকক সি ইগন'ৰ কৰে দ্য পয়েট শ্ব'জ দ্য টাইগাৰ্ছ এংগাৰ এণ্ড হেল্পলেছনেছ থ্ৰু হিজ চাইলেঞ্চ আৰু টাইগাৰটো যে মনে মনে আছে এই বস্তুটোৱে দেখাইছে যে টাইগাৰটোৰ খং উঠি আছে কিন্তু হ'লেও সি একো কৰিব নোৱাৰে হেল্পলেছনেছ বুলি দেখাইছে নেক্সট 9 নম্বৰ পইণ্টটো চোৱা এট নাইট হি হিয়াৰ্ছ দ্য চাউণ্ড অফ পেট্ৰলিং কাৰ্ছ এণ্ড ৰিমেইন এৱেক আৰু ৰাতি সি জু অথৰিটিছৰ কাৰ্ছবিলাকে যেতিয়া ৰাউণ্ড মাৰে জু ভিতৰত তো সেই শব্দটোৱে সি লাষ্টত শুনে আৰু নেক্সট 10 নম্বৰ পইণ্টটো চোৱা হি ষ্টেয়াৰ্ছ এট দ্য চাইনিং ষ্টাৰ্ছ এ চিম্বল অফ হিজ লষ্ট ফ্ৰীডম আৰু শেষত সি সেই চাইনিং ষ্টাৰ্ছবিলাক চাই তাৰ লষ্ট ফ্ৰীডমৰ সেইটো এটা চিম্বল হিচাপে সি চাই আৰু ৰাতি তৰাখিনি 11 নম্বৰটো চোৱা দ্য পয়েম কণ্ট্ৰাষ্ট দ্য ৱাইল্ড ফ্ৰীডম অফ দ্য টাইগাৰ উইথ ছেড কেপটিভিটি ইন এ জু তো ইয়াত পয়েটে কণ্ট্ৰাষ্ট কৰে এটা ফ্ৰীলি ঘূৰি ফুৰা টাইগাৰ এটাক এটা জুত বন্দী হৈ থকা টাইগাৰৰ লগত আৰু 12 নম্বৰ পইণ্টটো কি দিছে চোৱা ইট কনভেজ এ মেছেজ এবাউট এনিমেল ৰাইট এণ্ড ক্ৰুৱেল্টি অফ কিপিং ৱাইল্ড এনিমেলছ ইন কেজ আৰু যে সেই ৱাইল্ড এনিমেলবিলাকৰ লগত যে ক্ৰুৱেল্টি কৰা হৈছে সিহঁতক কেজত বন্দী কৰি থৈছে সেই কথাটোকে বুজোৱা হৈছে তো ইয়াক লৈ এটা MCQ সুধিছিলে তো এবাৰ তোমালোকে চোৱা এইটো এবাৰ হয় 2025ৰ পেপাৰ হয় ইয়াত কি সুধিছে চোৱা কি বুলি ডেছক্ৰাইব কৰা হৈছে সুধিছে কিপিং এনিমেলছ ইন জু এইটো কি বুলি ডেছক্ৰাইব কৰা হৈছে এই টাইগাৰ ইন দ্য জু পয়েমটোত এইটো চোৱা ইট ইজ এ ফৰ্ম অফ এক্সপ্লয়টেশ্যন সিহঁতৰ যোনবিলাক ৰাইটছ হয় তাৰ পৰা সিহঁতক বৰখাস্ত কৰা হৈছে আৰু সিহঁতৰ এডভান্টেজ উঠোৱা হৈছে তাৰ উপৰি আৰু এটা MCQ আহিব পাৰে যে এই টাইগাৰ ইন দ্য জু ড্ৰ এ কণ্ট্ৰাষ্ট বিটুইন কাৰ মাজত কম্পেয়াৰ কৰা হৈছে এই টাইগাৰ ইন দ্য জু এণ্ড এ টাইগাৰ ইন এ ফৰেষ্ট তো এনেকুৱা নিচিনা MCQ এইবছৰ আহি আছে এইবছৰ অহা কুৱেশ্যন পেপাৰ মই দেখাইছোঁ তো এইখিনি আছিলে পইণ্ট ইয়াৰ লগত চামাৰি শেষ হৈছে আৰু ইম্পৰ্টেণ্ট কুৱেশ্যনৰ কথা যদি কওঁ কেনেকুৱা ধৰণৰ লং কুৱেশ্যন আহিব পাৰে সেইটো হৈছে হোৱাট ইজ এ ৱাটাৰ হোল হোৱাই শুড দ্য টাইগাৰ বি হাইডিং ইন ইট এই কুৱেশ্যনটো বৰকৈ আহি আছে আৰু এইটোৱে আহে মেক্সিমাম ইয়াত কি সুধিছে চোৱা এ ৱাটাৰ হোল ইজ এ স্মল পণ্ড লাইক ৱাটাৰ চ'ৰ্চ ৱেৰ এনিমেলছ ইউজুৱেলি কাম টু কুৱেঞ্চ দেয়াৰ থ্ৰাষ্ট তো ৱাটাৰ হোল মানে এনেকুৱা ডোখৰ জেগা য'ত এনিমেলছবিলাকে পানী খাবৰ কাৰণে যায় আৰু চোৱা দ্য টাইগাৰ শুড বি হাইডিং ইন ইট ইন অৰ্ডাৰ টু কেটছ প্লাম ডিয়েৰ তো টাইগাৰে কি কৰে সেই ৱাটাৰ হোলৰ ওচৰত ৰখি থাকে ইন অৰ্ডাৰ টু কেটছ প্লাম ডিয়েৰ ডেট কাম টু ড্ৰিংক ৱাটাৰ যিবিলাক এনিমেলে তাত পানী খাবৰ কাৰণে যায় তাৰে প্লাম ডিয়েৰ্ছবিলাকক টাইগাৰে চিকাৰ কৰে তো সেই কথাটোকে তোমালোকে অকণমান বনাই লিখিব লাগিব এনেকুৱাকৈ লিখি দিবা নৰ্মেলি 2 মাৰ্কছৰ কাৰণে আহে এনেকৈ লিখিলে তোমালোকে 2 মাৰ্কছে পাবা তো অহা কিছুমান MCQ চাওঁ ইয়াৰ পৰা চোৱা দ্য টাইগাৰ শুড বি লাৰ্কিং ইন তো ইয়াত লুকাই থকা কথাটো কৈছে যদি নিয়েৰ থাকিল হয় তেনেহ'লে আমি ৱাটাৰ হোল দিলোঁ হয় ৱাটাৰ হোলৰ ওচৰত লুকায় কিন্তু ইয়াত সুধিছে ক'ত লুকায় দ্য শ্বেডোত লুকায় তো সেইটো কাৰণে আমাৰ অপশ্যনটো হ'ব অপশ্যন নম্বৰ B টো কাৰেক্ট হ'ব টাইগাৰ শুড বি লাৰ্কিং ইন দ্য শ্বেডো অপশ্যন নম্বৰ B তাৰপিছত নেক্সট তোমালোকে চোৱা কোৱাইট ৰেজে কি বুজাইছে সেইটো সুধিছে কোৱাইট ৰেজ ইয়াত কি বুজাইছে চোৱা ছাপ্ৰেছ অপশ্যন নম্বৰ C টো ইয়াত কাৰেক্ট হ'ব নেক্সট কমন কুৱেশ্যন ক'বলৈ গ'লে আৰু এটা বৰকৈ ৰিপিট হৈ থাকে ইয়াত কি সোধে কেজৰ লগত কি ৱৰ্ড ৰাইম কৰিছে সেইটো সোধে কেজৰ লগত কিহে ৰাইম কৰিছে ৰেজ অপশ্যন নম্বৰ C টো কাৰেক্ট হ'ব এইটো ইজি আছিলে এনেকুৱা নিচিনা MCQ আহি থাকে সেইটো কাৰণে মই দেখাই দিছোঁ নেক্সট এতিয়া আমি আমান্তা চেপ্টাৰটো চাম ইয়াত প্ৰথম বুজিবলৈ চেষ্টা কৰিম কি আছে সেইটো কাৰণে প্ৰথম আমি শ্বৰ্ট চামাৰি চাব লাগিব শ্বৰ্ট চামাৰিখিনি চাওঁ অহা
The poem shows a conversation between a grown-up, likely a parent, and a young girl named Amanda. তো এই গোটেই পয়েমটোত কি হৈছে ইনষ্ট্ৰাকশ্যন দি আছে ইয়াত কৈছে লাইকলি এ পেৰেণ্ট আৰু এইটো কোন হয় মাদাৰ হ'ব কিয় মাদাৰ হ'ব বুলি কৈছোঁ কাৰণ মাদাৰেহে নিজৰ চাইল্ডক বৰকৈ এনেকুৱাকৈ ইনষ্ট্ৰাকশ্যন দি থাকে তো মাদাৰে আমাণ্ডা কৈ থকা কিছুমান ইনষ্ট্ৰাকশ্যনৰ কথা দেখাইছে আৰু তাৰপিছত আমাণ্ডাৰ থটছখিনি দেখুওৱা হয় যে আমাণ্ডাই কি ভাবি আছে Amanda is constantly being corrected for her behavior, like biting nails, slouching, or not sitting straight. To Amanda কিছুমান হেবিটছৰ কাৰণে মাকে তাইক ইনষ্ট্ৰাকশ্যন দি আছে নেক্সট 3 নম্বৰ পইণ্টটো চোৱা she escapes into her imagination, picturing herself as a mermaid, drifting in a calm green sea. তো ইয়াত কি কৈছে আমাণ্ডাই কিন্তু নিজৰ ইমেজিনেশ্যনত ব্যস্ত হৈ আছে মাকে তাইক ইনষ্ট্ৰাকশ্যন দি আছে কিন্তু তাই নিজৰ ইমেজিনেশ্যনতে সোমাই গৈছেগৈ নিজকে কি বুলি ইমেজিন কৰিছে মাৰ্মেইড জলপৰী হিচাপে ইমেজিন কৰিছে নেক্সট 4 নম্বৰ পইণ্টটো চোৱা দা এডাল্ট কিপ কুৱেশ্যনিং ইফ আমাণ্ডা হেজ ফিনিছ হাৰ হোমৱৰ্ক অৰ ক্লিন হাৰ ৰুম তো ইয়াত এডাল্ট যোনে আমাণ্ডাক কৈ আছে কি কৈছে যে নিজৰ হোমৱৰ্কখিনি কৰিলে নে নাই ৰুমটো চাফা কৰিলে নে নাই তো তেনেকুৱা নিচিনা কথা সুধিও আছে ইয়াত চোৱা আমাণ্ডা এগেইন এস্কেপছ ইমেজিনিং হাৰছেল্ফ এজ এ অৰফেন ৱাকিং ফ্ৰীলি ইন এ কোৱাইট ষ্ট্ৰীট এবাৰ আকৌ আমাণ্ডাই নিজকে অনাথ হিচাপে ইমেজিন কৰিছে অৰফেন যাৰ কোনো পেৰেণ্ট নাই যাতে পেৰেণ্ট নাথাকিলে কি হ'ব তাই কোনো গালি পাৰিব নোৱাৰিব এই ইনষ্ট্ৰাকশ্যন দিব নোৱাৰিব তাই নিজৰ মনত যি আহে তাকে কৰিব পাৰিব সেইটো কাৰণে তাই নিজকে অৰফেন হিচাপে ইমেজিন কৰিছিলে তো এই কুৱেশ্যনটো খুদে কিয় ইমেজিন কৰিছিলে তেনেকুৱাকৈ বনাই লিখিবা নেক্সট তোমালোকে 6 নম্বৰটো চোৱা সি ইজ টোল্ড নট টু ইট চকলেট ডিউ টু একনি এণ্ড ইজ আস্কড টু পে এটেনশ্যন হুৱেন বিং স্পকেন টু তো যিহেতু ইয়াত আমাণ্ডাই মনোযোগ দি থকা নাই তো সেইটো কাৰণে ভালকৈ কথাখিনি শুনিব দিছে মাকে নেক্সট তোমালোকে চোৱা এটেনশ্যন দিব দিছে মানে 7 নম্বৰ পইণ্টত দিছে যে আমাণ্ডা ইমেজিনছ হাৰছেল্ফ এজ এ ৰূপাঞ্জল লিভিং এলোন ইন এ পিচফুল টাৱাৰ আৰু নিজকে ৰূপাঞ্জল হিচাপে ইমেজিন কৰিছে যে তাই ৰূপাঞ্জল হয় ৰূপাঞ্জলে যিদৰে ওখ টাৱাৰ এটাত অকলে থাকে তাইও তেনেকুৱাকৈ অকলে থাকিব বিচাৰিছে আৰু তাই আৰু এটা কথা কৈছিলে যে নিজৰ হেয়াৰখিনি কেতিয়াও তললৈ পেলাই নিদিব যাতে কোনো উঠি নাহে আৰু তাইক যাতে ডিষ্টাৰ্ব নকৰে তো সেইখিনি কথা তোমালোকে চাবা নেক্সট 8 নম্বৰ পইণ্টটো চোৱা ইজ টাইম দ্য এডাল্ট স্পীক আমাণ্ডাছ ইমেজিনছ এ ফেণ্টেচি ৱৰ্ল্ড হুৱেৰ চি ইজ ফ্ৰী এণ্ড ইন কণ্ট্ৰল তো ইয়াত যেতিয়াই মাকে কিবা কয় তেনেহ'লে আমাণ্ডাই নিজৰ ইমেজিনেশ্যন ৱৰ্ল্ডতে সোমাই যায়গৈ দ্য পইম শ্ব'জ এ কণ্ট্ৰাষ্ট বিটুইন আমাণ্ডাছ ৰিয়েলিটি এণ্ড হাৰ ড্ৰিমছ তো ইয়াত পইমটোত কি দেখাইছে কণ্ট্ৰাষ্ট দেখাইছে আমাণ্ডাৰ ৰিয়েলিটি কি হৈ আছে আৰু আমাণ্ডাই কি ইমেজিন কৰি আছে ৰিয়েলিটিত কি হৈছে তাইক তাইৰ পেৰেণ্টছে এডভাইচৰ পিছত এডভাইচ দি গৈ আছে আৰু তাই নিজকে ফুল ফ্ৰীডমত থকা ইমেজিন কৰি আছে আৰু 10 নম্বৰ পইণ্টটো চোৱা ইট ৰিফ্লেক্ট হাউ এক্সেছিভ কণ্ট্ৰল অৰ নেগিং কেন পুছ চাইল্ড ইনটু আইচলেশ্যন অৰ ফেণ্টেচি তো ইয়াত দেখুৱাইছে চাইল্ড এটাক যেতিয়া এক্সেছিভ কণ্ট্ৰল কৰিবলৈ চেষ্টা কৰা হয় তেনেহ'লে চাইল্ডটো কি হয় অকলে থাকিবলৈ ভাল পোৱা হৈ যায় আইচলেশ্যন ভাল পোৱা হৈ যায় আৰু ফেণ্টেচিত থাকে নেক্সট 11 নম্বৰটো চোৱা দ্য এডাল্ট ৱৰিজ এবাউট বিং চিন এজ নেগিং আনৱেৰ অফ আমাণ্ডাছ ইনাৰ ৱৰ্ল্ড তাৰপিছত 12 নম্বৰ পইণ্টত দিছে দ্য পইম হাইলাইটছ এ চাইল্ড নীড ফৰ স্পেচ ক্ৰিয়েটিভিটি এণ্ড ইম'চনেল ফ্ৰীডম আৰু এই চেপ্টাৰটো যদি মই তোমালোকক কমন কুৱেশ্যনৰ কথা কওঁ তেনেহ'লে এই কুৱেশ্যনটো আহে হাউ অল্ড ডু ইউ থিংক আমাণ্ডা ইজ আগতে আহিছিলে আমাণ্ডা ইজ এ টিনেজাৰ গাৰ্ল হু ইজ এৰাউণ্ড 13 to 14 years old উই কেম টু ন' দিছ ফ্ৰম দ্য ৱৰ্ড একনি তাৰপিছত 2 নম্বৰ এইটো বৰকৈ আহে এইটো কি দিছে চোৱা হোৱাট কুড আমাণ্ডা ডু ইফ চি ৱেৰ এ মাৰ্মেড তাই যদি মাৰ্মেড হ'ল হয় কি কৰিলে হয় ইফ আমাণ্ডা ৱেৰ এ মাৰ্মেড চি কুড ড্ৰিফ্ট এৱে শ্ল'লি অন এ লেংগুৱেজ এমাৰেল চি চি উইচ ইফ চি কুড বি দ্য চ'ল ইনহেবিটেণ্ট অফ দ্য এমাৰেল চি এণ্ড উড শ্ল'লি মুভ অন ইট তাৰপিছত 3 নম্বৰ কুৱেশ্যনটো দিছে ইজ আমাণ্ডা এন অৰফেন হোৱাই ডিড চি চে চ' তাই নিজকে অৰফেন বুলি কিয় কৈছিলে তাই অৰফেন হয় জানো ন' আমাণ্ডা ইজ নট এ অৰফেন চি চেড চ' বিকজ চি ফিল ডেট চি ইজ বিং কনষ্টেণ্টলি নেগড বাই হাৰ পেৰেণ্টছ টু ফ'ল' দেয়াৰ ইনষ্ট্ৰাকশ্যন চি উইচেছ টু ৰোম এৰাউণ্ড দ্য ষ্ট্ৰীট এলোন এণ্ড ড্ৰ ডাষ্ট পেটাৰ্নছ উইথ হাৰ বেয়াৰ ফিট চি থিংক ইফ চি ৱেৰ এন অৰফেন চি কুড ডু অল অফ ইট উইথাউট বিং নেগড বাই এনি ওৱান এণ্ড বি অল বাই হাৰ চেল্ফ তো ইয়াৰ লগতে আমাৰ আমাণ্ডা চেপ্টাৰটো কমপ্লিট হৈছে অহা কিছুমান MCQ কৰোঁ তো MCQ কেনেকুৱা ধৰণৰ আহিব পাৰে চোৱা দ্য লাষ্ট এডভাইচ টু আমাণ্ডা ফ্ৰম হাৰ মাদাৰ ইজ লাষ্ট এডভাইচ কি দিছিলে মাকে ইয়াত তোমালোকৰ অপশ্যন নম্বৰ চিটো কাৰেক্ট হ'ব টু ষ্টপ চাল্কিং তো ইয়াৰ লগতে আমি আমাণ্ডাৰ বেছি ডিছকাছ নকৰোঁ হ'লেও মই PDF যোনখিনি দিছোঁ তোমালোকক পেইড কোৰ্চ লোৱা ষ্টুডেণ্টখিনিতো পাই গৈছে চাগে চেপ্টাৰ ৱাইজ MCQ দিয়াই হৈ আছে বাকী ইউটিউবত যিসকলে চাই আছা তোমালোকে এই ভিডিঅ'টো চাই যোৱা বহুতখিনি সহায় পাবা তাৰ উপৰি মই কুৱেশ্যন পেপাৰ দিয়াই থৈছোঁ ইউটিউবত সেইখিনিও চাব পাৰা তো নেক্সট আমি চাম কুৰ্গ চেপ্টাৰটো কুৰ্গত কি কি আছে চোৱা কুৰ্গ অৰ কোডাগু ইজ এ স্মল ডিষ্ট্ৰিক্ট লোকেটেড বিটুইন মাইচুৰ এণ্ড মেংগালোৰ ইন কৰ্ণাটকা তো এটা স্মলেষ্ট ডিষ্ট্ৰিক্ট হয় কৰ্ণাটকাৰ আৰু ইয়াক কোডাগু বুলিও জনা যায় ইট ইজ ন'ন এজ এ পিচ অফ হেভেন উইথ ৰলিং হিলছ লাছ গ্ৰীনেৰী এণ্ড চিনিক বিউটি আৰু ইয়াক পিচ অফ হেভেন বুলিও কোৱা হয়
কাৰণ কুৰ্গত নেচাৰেল বিউটি বৰ ধুনীয়া আছে। নেক্সট তোমালোকে 3 নম্বৰ পইণ্টটো চোৱা, দ্য ডিষ্ট্ৰিক্ট ইজ হোম টু এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট, কফি এণ্ড স্পাইচ প্লেণ্টেশ্যন। এইটো কিন্তু MCQত সোধে কি আছে। এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট, কফি প্লেণ্টেশ্যন আছে আৰু স্পাইচ প্লেণ্টেশ্যন, এইখিনি তোমালোকে চাবা। নেক্সট 4 নম্বৰ ইম্পৰ্টেণ্ট পইণ্টটো হৈছে এৰাউণ্ড 30% অফ কুৰ্গ ইজ কভাৰ্ড উইথ থিক ৰেইন ফৰেষ্ট, আৰু কুৰ্গৰ 30% ৰেইন ফৰেষ্টে কভাৰ কৰি থৈ দিয়ে। এইটো MCQত সোধে কিন্তু। নেক্সট তোমালোকে চোৱা, মনচুন ব্ৰিং হেভি ৰেইন বাট বেষ্ট ছিজন টু ভিজিট ইজ ছেপ্টেম্বৰ টু মাৰ্চ। বেষ্ট ছিজনটো কেতিয়া হয়? ছেপ্টেম্বৰৰ পৰা মাৰ্চলৈ হয়, কাৰণ মনচুনৰ ছিজনটো কিন্তু যাব নোৱাৰি, বৰ মানে অসুবিধা হ'ব তোমালোকে যদি মনচুন ছিজনত যোৱা। সেইটো কাৰণে বেষ্ট ছিজনটো হৈছে ছেপ্টেম্বৰ টু মাৰ্চ। এইটো কিন্তু MCQত সোধে। 6 নম্বৰটো চোৱা, দ্য এয়াৰ ইজ ফিল্ড উইথ ৰিফ্ৰেছিং এৰোমা অফ কফি, আৰু তাত গোটেই কফিৰে গোন্ধ আহি থাকে, ধুনীয়া ফ্ৰেছ স্মেল আহি থাকে। নেক্সট 7 নম্বৰটো চোৱা, দ্য পিপল অফ কুৰ্গ আৰ ব্ৰেভ এণ্ড ইণ্ডিপেণ্ডেণ্ট, পচিবলি অফ গ্ৰীক অৰ এৰেবিক ডিচেণ্ট। তো কুৰ্গৰ পিপলবিলাক গ্ৰীক বা এৰেবিক ডিচেণ্টৰ হয়। তো ইয়াৰ ওপৰত কিন্তু কুৱেশ্যনো সোধে। মই কুৱেশ্যনখিনি লৈ যাম, এটা বহুত কমন কুৱেশ্যন আছে, সেইটো আমি ডিছকাছ কৰিম, কিন্তু আগতে পইণ্টখিনি চাই লোৱা। 8 নম্বৰটো চোৱা, দেয়াৰ ট্ৰেডিশ্যনেল ড্ৰেছ দ্য কুপিয়া ৰিচেম্বল দ্য আৰবিক কুফিয়া। তো সিহঁতৰ যোনটো ট্ৰেডিশ্যনেল ড্ৰেছ হয় কুপিয়া, সেইটো কিন্তু এৰেবিকে পিন্ধা কুফিয়াৰ লগত কিন্তু বহুত ৰিচেম্বল কৰে, সেই যোনটো বেল্টটো হয়। নেক্সট তোমালোকে 9 নম্বৰটো চোৱা, কুৰ্গিজ আৰ ন'ন ফৰ দেয়াৰ হস্পিটেলিটি এণ্ড দেয়াৰ ৰিচ ট্ৰেডিশ্যন অফ ব্ৰেভাৰী। নেক্সট 10 নম্বৰ পইণ্টটো চোৱা, জেনেৰেল কাৰিয়েপ্পা দ্য ফাৰ্ষ্ট ইণ্ডিয়ান আৰ্মি চিফ ৱাজ এ কুৰ্গী, আৰু জেনেৰেল কাৰিয়েপ্পা যোন ইণ্ডিয়ান আৰ্মিৰ ফাৰ্ষ্ট চিফ আছিলে, তেওঁ এজন কুৰ্গী আছিলে। চোৱা, কুৰ্গিজ আৰ দ্য অনলি ইণ্ডিয়ানছ এলাউড টু কেৰি ফায়াৰ আৰ্ম উইথাউট এ লাইচেঞ্চ। তো আমি যদি ফায়াৰ আৰ্ম ৰাখোঁ, গানছ বা এনেকুৱা নিচিনা বস্তু যদি ৰাখোঁ, তেনেহ'লে আমাক লাইচেঞ্চৰ প্ৰয়োজন হ'ব। কিন্তু কুৰ্গী মানুহবিলাকক লাইচেঞ্চৰ প্ৰয়োজন নহয়, সিহঁতে লাইচেঞ্চ নোহোৱাকৈ ফায়াৰ আৰ্ম ইণ্ডিয়াৰ ভিতৰত কেৰি কৰিব পাৰে। তাৰপিছত নেক্সট 12 নম্বৰ পইণ্টটো চোৱা, দ্য কাভেৰী ৰিভাৰ অৰিজিনেটেড ফ্ৰম কুৰ্গছ হিল এণ্ড ফৰেষ্ট, আৰু কুৰ্গৰ হিল আৰু ফৰেষ্টৰ পৰা কাভেৰী ৰিভাৰটো অৰিজিনেট হয়। ৱাইল্ড লাইফ ইনক্লুড মাহাচিৰ ফিছ, কিংফিচাৰ, স্কুৱেৰেল, লংগুৰ এণ্ড এলিফেণ্ট। তো এটা কুৱেশ্যন আহে যে কি এনিমেলছ পোৱা যায়, তাত তোমালোকে এইখিনি কথা লিখিব পাৰা। আৰু 14 নম্বৰটো চোৱা, কুৰ্গে কি অফাৰ কৰে, এইটো কিন্তু কুৱেশ্যনত সোধে। কুৰ্গ অফাৰ এক্সাইটিং এডভেঞ্চাৰাছ স্পৰ্টছ লাইক ৰিভাৰ ৰাফটিং, ৰক ক্লাইম্বিং, ট্ৰেকিং এণ্ড কেনয়িং। তাৰোপৰি মাউণ্টেইন বাইকিং আৰু বহুত কিবা কিবি আছে, তোমালোকে কিতাপখন এবাৰ চাবা। তো 15 নম্বৰটো চোৱা, টুৰিষ্ট অলছ' ভিজিট ব্ৰহ্মগিৰি হিলছ, তাত ব্ৰহ্মগিৰি হিলছো আছে। তাৰপিছত নিচাৰগাধামা আইলেণ্ডো আছে, এণ্ড বাইলাকুপে দ্য লাৰ্জেষ্ট টিবেটিয়ান ছেটেলমেণ্ট ইন ইণ্ডিয়া। এইটো কুৱেশ্যন MCQত সোধে, লাৰ্জেষ্ট টিবেটিয়ান ছেটেলমেণ্ট ক'ত আছে? বাইলাকুপে। তো এনেকুৱা নিচিনা তোমালোকে লিখিব পাৰিব লাগিব। তো এইখিনি আছিলে কিছুমান পইণ্ট। তো এতিয়া যদি আমি কমন কুৱেশ্যনত যাওঁ, কেনেকুৱা ধৰণৰ কুৱেশ্যন বৰকৈ ৰিপিট হৈ থাকে। এই কুৱেশ্যনটো আহে, হোৱাট ইজ দ্য ষ্টৰি এবাউট কোডাবুছ পিপল ডিচেণ্ট। তো এইটো তোমালোকে চাবা, দ্য ফিয়াৰ্চলি ইণ্ডিপেণ্ডেণ্ট পিপল অফ কুৰ্গ আৰ বিলিভ টু বি দ্য ডিচেণ্ডেণ্ট অফ পিপল অফ গ্ৰীক or Arabic origin. As the story goes, a section of Alexander's army moved south along the coast and settled there when they could not return to their country. These people married among locals and their culture is apparent in martial tradition, marriages and religious rites, which are distinct from Hindu mainstream. This support the theory of Kurgi people are of Greek origin. যদি গ্ৰীক অৰিজিনৰ কথা আহে তেনেহ'লে ইমানখিনিতে এনচাৰটো শেষ কৰি দিবা, আৰু যদি এৰেবিক অৰিজিনৰ কথা সোধে তেনেহ'লে এইখিনিৰ পৰা ষ্টাৰ্টহে কৰিবা। চোৱা, এণ্ড ট্ৰেডিশ্যনেল গাৰ্মেণ্ট লাইক কুপিয়া which resemble the kufiya worn by Arabs and Kurds also support the theory of Kurgi people are of Arabic descent. তো এইখিনি আছিলে যে এৰেবিক ডিচেণ্টৰ হয় সিহঁতৰ কাপোৰটো লৈ। তো ইয়াৰ লগতে হাফ ইয়াৰলি এক্সামত আহিব লগা গোটেইখিনি মেইন বুকৰ চেপ্টাৰ আমি কমপ্লিট কৰিছোঁ। নেক্সট ইয়াত লেটাৰ ৰাইটিং আছে, এইখিনি বাৰু নাচাওঁ, এইখিনি যিহেতু ৰাইটিং ছেকশ্যনৰ হয়। তো আমি আজি টেক্সট বুকৰ কমপ্লিট কৰাৰ কথা আছিলে, চেপ্টাৰ গোটেইখিনি কমপ্লিট কৰাই দিছোঁ তোমালোকক। ইয়াৰ উপৰি আমি ছাপ্লিমেণ্টাৰীৰ কাৰণে ভিডিঅ' দি থৈ দিছোঁ, সেই ভিডিঅ'টো চোৱা নাই যদি চাই ল'বা, তাতো আমি ছাপ্লিমেণ্টাৰীখন কমপ্লিট কৰাই দিছোঁ। বা এই PDF-খিনি যদি লাগে তেনেহ'লে তোমালোকে এই নাম্বাৰখিনি যোগাযোগ কৰিব পাৰা পেইড বেটছৰ কাৰণে। এনেই 499 ৰুপিজ হয়, য'ত তোমালোকে অল PDFs পাবা, নোটছ পাবা আৰু পেইড বেটছত জইন হ'ব পাৰিবা। এইটো হৈছে অকল 449 ৰুপিজৰ কাৰণে এতিয়াৰ কাৰণে। তো এতিয়াৰ কাৰণে যদি জইন কৰা তেনেহ'লে 449 ৰুপিজ পৰিব। তো এইটো হ'ব নেক্সট 10 ষ্টুডেণ্টছৰ কাৰণে। তো এনেকুৱা নহয় যে তোমালোকে মাহে 449 বা 499 ৰুপিজ দি থাকিব লাগিব, এবাৰ দিবা তোমালোকে টিল মেট্ৰিকৰ কাৰণে পাই যাবা। আৰু এতিয়া যেনেকৈ হাফ ইয়াৰলি এক্সাম কৰাই দিলোঁ, মেট্ৰিকৰ কাৰণে এনেকুৱাকৈ কৰাই দিম, PDF যিমান পাৰোঁ চব প্ৰভাইড কৰি যাম, তোমালোকে জইন হ'ব পাৰা বেটছত। এই নাম্বাৰখিনিত যোগাযোগ কৰিবা, হোৱাটছএপত যোগাযোগ কৰিবা। আৰু তাৰোপৰি ফ্ৰী হোৱাটছএপ চেনেলো আছে, লিংকটো পিন কমেণ্টত দিয়া আছে, তাত ক্লিক কৰিলে হোৱাটছএপ চেনেলটো অ'পেন হ'ব। সেই চেনেলটো ফ'ল' কৰি ৰাখিবা, এইটো কমপ্লিটলি ফ্ৰী হয়। তাত মই যিমান পাৰোঁ তোমালোকক সহায় কৰি যাম হাফ ইয়াৰলি এক্সামৰ কাৰণে। বাকীবিলাক ছাবজেক্টৰ কাৰণে মই সহায় কৰি যাই আছোঁ কুৱেশ্যন পেপাৰ দি। তো কুৱেশ্যন পেপাৰবিলাকো দি যাম, তোমালোকে সোনকালে জইন কৰিবা। তাৰোপৰি তোমালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা, আমি যিমান পাৰোঁ তোমালোকক হাফ ইয়াৰলি এক্সামৰ কাৰণে সহায় কৰি যাম, তাৰপিছত মেট্ৰিক পৰীক্ষাৰ কাৰণেও সহায় কৰিম।